জয় শ্রীরাম বলে কি বুঝায়? ভগবানের নাম। সানোয়ার হোসেন, মই ৰতিদা আঞ্চলিক সভাপতি দেশী জনগোষ্ঠী যুৱ ছাত্ৰ মঞ্চৰ। যোৱাকালি বিচন্দত যিটো ঘটনা ঘটিলে, চাৰিআলি গোলগঞ্জ চাৰিআলি বিচন্দত পাৰদৱানত যিটো ঘটনা ঘটিলে, মই প্ৰথমত তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু নিন্দা জনাইছো। এই কাৰণত তাত মই দেখিবলৈ পাইছো আপোনালোকৰ ফেচবুকৰ বা সাংবাদিকৰ কেমেৰাৰ জৰিয়তে তাত কিন্তু স্পষ্ট ভাষাৰে এটা বস্তু দেখিছো, আমাৰ খিলঞ্জীয়া মানুহক প্ৰেছাৰ দিছে, বাধ্য কৰাইছে জমি এৰি দিবলৈ। আপোনালোকে কোন হয়? আপোনালোকে বজৰং দল, আপোনালোকে কোন হয়? আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত বাধ্য কৰিবলৈ সেইটো কাগজে গম পাব, কাগজেহে জানিব, কোৰ্টেহে জানিব কাৰ মাটি হয়। আপোনালোকক বিচাৰ দিছে, যদি বিচাৰ কৰিবলৈ ইচ্ছা আছে বিচাৰ নিচিনাকৈ বিচাৰ কৰক না। এই তাক মাতক, ইয়াক মাতক, আপোনালোকে আইনে বুজিব। আপোনালোকে তাক যাইখিনি ভয় ভাবুকি দেখায়, জয় শ্ৰীৰাম ধ্বনি দেয়। আপুনি এইটো কি? যাৰ মাটি যাৰ কাগজ সেইটো চৰকাৰে আইনে চাব, আপোনালোকে চাব। জৱানীবোৰ মাতব নাপায় নহয়। আপুনি এইটো ক'ত ক'লে? তাত পথাৰত যাইখিনি ৰাস্তাত জয় শ্ৰীৰাম ধ্বনি দিব। আমাৰ ৭০ যুগৰ পৰা তাতে হাজাৰ হাজাৰ বিঘা আমাৰ খিলঞ্জীয়া মানুহৰ মাটি কিবা কাৰণত তাক বিক্ৰী কৰিছে। 1 বিঘা মান বিক্ৰী কৰিছে, এওঁলোকে 2 বিঘা মান দখল কৰি আছে। আইনে বুজিব। চাৰিকালি বিক্ৰী কৰিছে, তাৰ নামত 2 কালি আছে। 4 কালি কোনে পাব, কোনে নাপাব? আপোনালোকে কোন হয়? কোন হয় আপোনালোকে? বজৰং দল। স্পষ্ট ভাষাৰে চকিয়াই দিছো, আপোনালোকে য'তে আছে ততে থাকক। যদি একবাৰ খিলঞ্জীয়ে জাগে বেয়া হ'ব কথা, কিন্তু মই স্পষ্টকৈ ভাষাৰে কৈ আছো। আপোনালোকে যি কৰিছে ভালে কৰিছে। আজি কিন্তু লাষ্ট আৰু ফাৰ্ষ্ট ৱাৰ্ণিং দিলো। মই খিলঞ্জীয়ে ল'ৰা হয়, মই কিন্তু মই আপোনালোকক ভয় নকৰো দেই। জয় দেশী, জয় আই অসম, জয় আই অসম।